এই শ্ৰমিক কৰ্মচাৰী পৰিষদ PSCD বিভাগৰ কেন্দ্ৰীয় কমিটি সজীনত আজি আমাৰ বৰপেটা জিলাত আমাৰ দুমহীয়া যিটো দুমাহৰ পিছে পিছে হোৱা প্ৰতিনিধি সজাগতা সভা হয়, সেই সভাত আজি আমি সিদ্ধান্ত কিছুমান লৈছোঁ। মন্ত্ৰী মহোদয়ে আমাক যিখিনি কথা কৈছে সেইখিনি আমাক লিখিত হিচাপত আমাক দিব লাগে। প্ৰতিশ্ৰুতি পালন নকৰে কি তাকে আমি এতিয়া 12 তাৰিখৰ আগত আমি তেখেতক লগ ধৰাৰ ব্যৱস্থা কৰিছোঁ। যদি লগ ধৰোঁতে আমাৰ যদি মনোভূত যদি তেখেতে উত্তৰটো নিদিয়ে, তেতিয়াহ'লে আমাৰ কিছুমান আজি সিদ্ধান্ত হৈ আছে যে আগন্তুক বিধানসভা শীতকালীন বিধানসভাৰ লগত সংগতি ৰাখি আমি আন্দোলন কাৰ্যসূচী ল'ম। তাত এই কাৰ্যসূচীত যি সমস্যা হ'ব, আমাৰ উপভোক্তা ৰাইজৰ যি সমস্যা হ'ব, তাৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম। আমাৰ বিভাগ তথা চৰকাৰ জগৰীয়া হ'ব। আৰু 2 নম্বৰ কথা হ'ল, আমাৰ যিখিনি কাৰ্যসূচী আগতে তেখেতলোকে দেখিছে, আমাৰ জলমিত্ৰ হাজাৰ হাজাৰ জলমিত্ৰ আমি বিপদত পৰি আছোঁ। আজি 6,500 টকা দি পেলাই আমাক চলাই আছে। এইটো কোনো চৰকাৰী বিভাগৰ কথাই হ'বই নোৱাৰে। আমাৰ এজন সাধাৰণ হাজিৰা কৰা মানুহো তাতকৈ বেছি হাজিৰা কৰে। এতিয়া কথা হ'ল, আমি এজন স্কিল ৱৰ্কাৰ, আমি দক্ষ শ্ৰমিক, তেখেতলোকে বনাই আনিছে আমাক হেৰি দি পেলাই ট্ৰেইনিং দি পেলাই। গতিকে আজি তাৰিখত আমি এইটো দাবী কৰিছোঁ যে চৰকাৰৰ যিটো শ্ৰমিক আইন মতে ন্যূনতম মজুৰি আপোনাৰ চেণ্ট্ৰেলৰ পৰাই হওক বা ষ্টেটৰ মতে হয়, সেইটো আমাক প্ৰদান কৰক আৰু আমাৰ জলমিত্ৰসকলক পৰিয়াল চলোৱাত সহায় কৰক। আৰু নহ'লে আমি এতিয়া তেওঁলোকে আমাক পাৰ্ট টাইম জব বুলি কৈ পেলাই 6,500 দি আছিলে। আজি তাৰিখত ইলেক্ট্ৰিচিটিৰ বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত। এই পাৰ্ট টাইম জব কেতিয়াও হ'ব নোৱাৰে। পানীটো উঠাবলৈ 4 ঘণ্টা বা 5 ঘণ্টা সময় লাগে, দিওঁতে 2 ঘণ্টা 1.5 ঘণ্টা লাগে, দিনে 2বাৰ দিবলৈ কৈ আছে। গতিকে আমি 24 ঘণ্টা তাত পাম অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, চকীদাৰ, আমি চব ডিউটি আমি অকলে কৰি আছোঁ। তেনে ক্ষেত্ৰত 6,500 টকাত আজিৰ দিনত, এই মূল্য বৃদ্ধিৰ দিনত আমি কেনেধৰণে চলিম? গতিকে তেওঁলোকে এইটো চিন্তা কৰক। কালি পৰহি সিদ্ধান্ত লৈছে, মন্ত্ৰী MLA প্ৰায় দুগুণ আপোনাৰ দৰমহা হ'ব এতিয়া। তেনে ক্ষেত্ৰত এই 6,500 টকাত আমি তেখেতলোকে এদিনো নহয় এবেলাও চলিব নোৱাৰিব আমাৰ হিচাপত। তেখেতলোকে চিন্তা কৰক যে আমি কেনেকৈ পৰিয়াল চলাই আছোঁ। সেইটো আমাৰ আজি সিদ্ধান্ত যে আমি যদি সোনকালে আমাক কোনো ব্যৱস্থা নকৰে, তেতিয়া কিন্তু যি আন্দোলন হ'ব তাৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম। আমাৰ প্ৰতিখন জিলাৰ পৰা প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্ট কমিটিবিলাক আহিছে, আমি চেণ্ট্ৰেল কমিটি আহিছোঁ। আমি অসম চৰকাৰৰ দাবীখিনি জনোৱাৰ কাৰণে আমাৰ বিভিন্ন জলমিত্ৰ বিভিন্ন আমাৰ সমস্যাবিলাক উত্থাপন কৰিছে জিলাৰ পৰা। এই উত্থাপন কৰাৰ লগতে আমাৰ ধৰি লওক বিটিআৰত আমাৰ এই মাহে দৰমহা পোৱা নাই, কিন্তু চৰকাৰে সিদ্ধান্ত লৈছে চিঅ'ৰ পৰা ডাইৰেক্টলি 5 তাৰিখৰ আগে আমাৰ জলমিত্ৰক ৰেমুনেশ্যন দিয়াৰ কাৰণে। কিন্তু আমাৰ ৰেমুনেশ্যন কথা মতে, চৰকাৰৰ কথা মতে আমাৰ ডিপাৰ্টমেণ্টে নিদিয়ে। বিটিআৰত বহুত জ্বালা দিছে। বিটিআৰত মানে 2-3 মাহ জমাৰ পিছত দি থাকে। এনেকুৱা আমাৰ চৰকাৰে ভালকৈ সিদ্ধান্ত ল'ব লাগে যে আমাৰ সঁচাকৈ যদি সিদ্ধান্ত লয় জলমিত্ৰৰ কাৰণে 5 তাৰিখৰ আগে দিব লাগে। পাইছে না নাই এইটো ডিপাৰ্টমেণ্টৰ তাৰিখৰ কথা, কিন্তু আসাম চৰকাৰে সিদ্ধান্ত দিছে, কিন্তু ডিপাৰ্টমেণ্টে পালন কৰা নাই। আমি আজিৰ সিদ্ধান্ত হ'ল, আমাৰ জলমিত্ৰৰ মূল দাবীখিনি হ'ল আমাৰ এংগেজমেণ্ট ইউজাৰ কমিটি ফালৰ পৰা দি আছে। বিধানসভা অধিৱেশনত আপোনাৰ বিধানসভা সদস্য MLA বিলাকে আমাৰ প্ৰশ্ন কৰাৰ লগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া জবাব দি থাকে যে আমি ইউজাৰ কমিটিৰ মানুহ হয়, জলমিত্ৰৰ ইউজাৰ কমিটি, গাঁৱত এটা ইউজাৰ কমিটি থাকে পানী যোগান আঁচনিৰ। এই পানী যোগানৰ ইউজাৰ কমিটিৰ মানুহ হয়। যদি ইউজাৰ কমিটিৰ মানুহ আছে, চিঅ'ৰ পৰা কিয় বেতন দিলে? গভৰ্ণমেণ্টৰ ফালৰ পৰা কিয় আমাৰ জলমিত্ৰৰ বোলে বেতন দি আছে? আৰু আমাৰ লাইফ ইঞ্চুৰেঞ্চ আমাৰ এজ পাৰ গাইডলাইন মতে, লেবাৰ এক্ট মতে আমাৰ দৰমহা দিব লাগে। 6,500 টকা এটা পৰিবাৰ চলে নেকি? এই সুবাদে আমি সচলত আমি 3 মাহ আগতে 5-6 মাহ আগতে আমি ডাঙৰকৈ আন্দোলন কৰিছিলোঁ। আন্দোলনৰ পিছত আমাৰ এখন মাইনাছ আছিলে। এই মাইনাছখন আছিলে, এই চাওক মাইনাছখনো আছিলে আমাৰ দাবীখিনি। তাতে আছে বহুত ডাঙৰ অফিচাৰবিলাকে আছে। PNRD ডিপাৰ্টমেণ্টত আমাৰ PNRD প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে, MD আছিলে, আমাৰ চিফ ইঞ্জিনিয়াৰ, পাব্লিকৰ চিফ ইঞ্জিনিয়াৰ আছিলে, আৰু বহুত মানে ডিপাৰ্টমেণ্টৰ অফিচাৰ আছিলে। আমি চেণ্ট্ৰেল কমিটি, অল আসাম PHO স্থায়ী কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো আছিলে। কিন্তু এই মাইনাছখন পাইছিলোঁ মাৰ্চত, 4 মাৰ্চ 2024। এতিয়ালৈকে এই মানুহখন এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। কিন্তু আমি যেতিয়া মুখ্যমন্ত্ৰী, আমাৰ মাননীয় মন্ত্ৰী MD লগ ধৰোঁ আমাৰ চেণ্ট্ৰেল কমিটিত, তেতিয়া কৈ দিয়ে আপোনালোকে কামখিনি বহুত ডাঙৰ হ'ব, জলমিত্ৰৰ কাৰণে কিবা এটা ভাল খবৰ সোনকালে আহিব, চিন্তা কৰিব নালাগে। এনেকৈ মৌখিক আশ্বাস দি আছে। আমাৰ বাই ইলেকশ্যনত যেতিয়া আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া ধলাইত গৈছিল, ধলাইত বাই ইলেকশ্যন হৈছিল, তেতিয়া আমাৰ সকলো ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মাতিছিল, PNRD ডিপাৰ্টমেণ্ট আশাক মাতিছিল, আমাৰ ডিলাৰবিলাকক মাতি আনিছিল। সেই সুযোগ লৈ আমিও নিমন্ত্ৰণ দিলোঁ ছাৰক যে আপুনি ইমান মিটিং পাতিছে, আমাৰ জলমিত্ৰ লৈ এটা মিটিং পাতি দিয়ক। তেখেতে মোক ডাইৰেক্টলি আশ্বাস দিছে যে 2025 জানুৱাৰী 1 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জলমিত্ৰৰ কাৰণে বহুত ভাল এটা খবৰ ঘোষণা কৰিব। গতিকে সেই ঘোষণাটো মানে কিমান দূৰ সঁচা, কিমান দূৰ মিছা, গতিকে আমি দুদূৰ মধুৰ পৰিৱেশত আছোঁ। গতিকে মন্ত্ৰী ডাঙৰীয়া আগতে প্ৰেছ ৰিলিজ দিব লাগে। আমাৰ এইটো দাবী আজকে প্ৰস্তাৱ আহিছে, মাননীয় PHE মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়া আগতে প্ৰেছ ৰিলিজ দিব লাগে, এটা কেবিনেট সিদ্ধান্ত ল'ব লাগে যে 1 তাৰিখ আগে 1 তাৰিখ আমি এই সিদ্ধান্তটো ল'ম। আজিৰ সিদ্ধান্ত মতে 10 তাৰিখ বা 12 তাৰিখ মন্ত্ৰী ডাঙৰীয়া লগ
কৰি আমাৰ চেণ্ট্ৰেল কমিটি লগ কৰাৰ পাছত যদি আমাৰ মাননীয় PH মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়া যদি আমাৰ কামখিনি সঁচাকৈ কিমান আগবাঢ়িছে যদি আমাৰ লিখিতভাৱে নিদিয়ে বা আমাৰ MD জনেও আমাৰ ডিপাৰ্টমেণ্টে যদি লিখিতভাৱে নিদিয়ে তেতিয়া আমি আগন্তুক আমি বিধানসভাৰ আগে আগে যদি আমাৰ এই সিদ্ধান্তবিলাক লিখিতভাৱে সঁচাকৈ 1 তাৰিখ ঘোষণা কৰিব নে নাই যদি কৰে আমি আলোচনাৰ যোগেদি গম পাম যদি নকৰে তেতিয়া ডিচেম্বৰৰ আগতে জংগী আন্দোলন কৰিম তাৰ লগে জগৰীয়া আমাৰ PH ডিপাৰ্টমেণ্ট আৰু আসাম চৰকাৰ হ'ব আৰু যদি কৰি দিয়ে আমি সঁচাকৈ PH অস্থায়ী কৰ্মচাৰী পৰিষদৰ পৰা স্বাগতম জনাম আমি ধন্যবাদ দিম যে জলমিতৰ কাৰণে ইমানখিনি কাম কৰিছে যদি নকৰে আমাৰ সিদ্ধান্ত লোৱা আছে কৰ্মবিৰতি আন্দোলন আৰু আমাৰ চিফ ইঞ্জিনিয়াৰ হেংৰাবাৰী চিফ ইঞ্জিনিয়াৰ কাৰ্যালয় ঘেৰাও আৰু আমাৰ প্ৰতিখন ডিভিজন PH অফিচ ঘেরাও কৰিম আৰু আজি আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহ আৰু আলোচনী সভাত বৰপেটা জিলা সমিতিয়ে আহ্বান কৰে আহ্বান কৰাত আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰশাসনিক বিভাগৰ সম্পাদিকা ডাঙৰীয়ানী আৰু মই আৰু প্ৰচাৰ সম্পাদকে ইয়াত উপস্থিত হৈ নিতেও আনন্দিত হৈছো যে ইয়াত আজি বৰপেটা জিলাৰ চুকে কোণৰ পৰা সংবাদ গোষ্ঠীৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোকক আজি সংবাদকৰ্মীসকলক ইয়াত লগ পাই নিতেও আনন্দিত হৈছো আৰু আশা কৰিছো যে অনাগত দিনত বৰপেটা জিলা সমিতি আমাৰ নাম্বাৰ 1ত থাকিব বুলি মই লিপিবদ্ধ আজি মই আমাৰ লাচিত বায়ন মতিয়াৰ ৰহমান আনুষ্ঠানিক তেওঁলোকে দুজন বৰপেটা জিলা সমিতিৰ যি গুৰু দায়িত্ব সাধাৰণ সম্পাদক তেওঁ দুইজনক আজি দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ সভাপতি বৰপেটা জিলা সমিতিৰ আবুল হুছেইন ডাঙৰীয়া আৰু মুখ্য উপদেষ্টা সকলো বিষয়ববীয়াক লগত লৈ আজি আমাৰ সাধাৰণ সম্পাদক লাচিত বায়ন আৰু মতিয়াৰ ৰহমানক নাম আমি আনুষ্ঠানিক ঘোষণা কৰিলো সংবাদ মাধ্যমৰ যোগে গতিকে আৰু মই আশা ৰাখিছো যে আমাৰ যিসকল সংবাদ কৰ্মী আছে সকলোৱে যাতে নিষ্ঠাৰে সততাৰে যাতে এই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বেনাৰৰ তলত থাকি তেওঁলোকে কাম কৰি যায় তাৰ কাৰণে আজি আহ্বান জনাইছো আৰু বিশেষকৈ আজি আৰু এটা কথা অসম চৰকাৰক মই ক'বলৈ বিচাৰিছো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মই এটা কথাই ক'ব বিচাৰিছো যে আমাৰ যিসকল ডিজিটেল মাধ্যমত কাম কৰি আছে বা প্ৰিণ্ট মিডিয়াত কাম কৰি আছে কৰ্মৰত বিনা বেতনত তেওঁলোকে সমাজৰ হকে আজি কাম কৰি গৈছে গতিকে সকলোকে যাতে আপুনি সুদৃষ্টিৰে চাই আৰু কাৰো যাতে কোনো ধৰণৰ তুচ্ছ তাচ্ছিল্য নকৰে লগতে মই এটা কথা কৈছো যি আপুনি টুল টেক্স বহাইছে এই টুল টেক্সৰ বিৰোধী নহয় আমি কিন্তু প্ৰত্যেকজন সংবাদকৰ্মী যাতে টুল টেক্স ফ্ৰী কৰি দিয়ে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ বজালীৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱকো মই আহ্বান জনাইছো যাতে টুল টেক্স ফ্ৰী কৰে সংবাদকৰ্মীসকলৰ কাৰণে যে বিনা বেতনত সমাজৰ হকে দিনে নিশা কাম কৰি আছে গতিকে এইখিনি কৈছো আমাৰ সকলোকে আজি এই সভাত উপস্থিত হোৱাৰ কাৰণে সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ সন্থাৰ তৰফৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো সকলোৱে যাতে নিষ্ঠাৰে কাম কৰি যায় ধন্যবাদ ডাঙৰীয়াই গোটেইখিনি কথা ক'লে সভাপতি ডাঙৰীয়াই গোটেইখিনি কথা ক'লে যে অনাগত দিনত বৰপেটা জিলা সমিতিখন যে অধিক শক্তিশালী হয় তাৰে আশা কৰিছো আৰু সকলোৰে তত্ত্বাৱধানত যাতে বৰপেটা জিলাৰ নাম 1 নম্বৰ লিষ্টত থাকে মই তাৰে আশা কৰো 45জনীয়া কমিটি হৈছে সভাপতি মাননীয় আহমেদ ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সম্পাদক মাননীয় দীপিকা তালুকদাৰ ডাঙৰীয়া তেখেতসকল উপস্থিত হৈ আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়ালে কেনেকে আমি ডিজিটেল মাধ্যমৰ লগত যিসকল সাংবাদিক জড়িত হৈ আছো তেখেতসকলে কিদৰে কাম কৰিব লাগে সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিদৰে কাম কৰিব লাগে তেখেতসকলে যথেষ্ট কথা আমাক ক'লে আমাক যথেষ্ট জ্ঞান দিলে তাৰ লগতে তেখেতসকলে আৰু এটা কথা কৈছে যে আমাৰ সাংবাদিকসকল যাতে কোনো ধৰণৰ দুৰ্নীতি কৰিব নালাগে আৰু দুৰ্নীতিৰ আপোচো কৰিব নালাগে দুৰ্নীতিক আপোচ কৰিবলৈ নগলে যদি কোনো ধৰণৰ ব্যক্তিৰ জৰিয়তে যিসকল ব্যক্তিৰ স্বাস্থ্যত আঘাত হয় যিসকল ব্যক্তি কলা বজাৰৰ সাম্ৰাজ্যবাদত তেওঁলোকে কাম কৰি আছে যিসকল ব্যক্তিয়ে কলা বজাৰৰ ৰজা হৈ আছে তেখেতসকলে যদি আমাৰ ডিজিটেল মাধ্যমৰ পৰা যিসকল সংবাদকৰ্মীয়ে বাতৰি পৰিৱেশনৰ তেওঁলোকৰ স্বাৰ্থত যদি আঘাত হয় আৰু তেখেতসকলে যদি আমাৰ সংবাদকৰ্মীসকলক কোনো ধৰণৰ ভয় ভাবুকি দেখুৱাই বা ৰঙা চকু দেখুৱাই তেতিয়াহ'লে কোনো পধ্যেই সহ্য কৰা নহ'ব বুলি আজিৰ সভাত আমাৰ
কেন্দ্ৰীয় সমিতিৰ সভাপতি আলী আহমেদ ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু তাৰ কাৰণে আমাৰ যিসকল সাংবাদিক বন্ধু উপস্থিত হৈছিলে, বন্ধুসকলে উৎসাহিত হৈছে, আৰু সাংবাদিক বন্ধুসকলে কৈছে যে আমি কোনো ধৰণৰ দুৰ্নীতি নকৰো আৰু দুৰ্নীতিৰ লগত আপোচ নকৰো। যদি এই ক্ষেত্ৰত কোনো দুৰ্নীতিগ্ৰস্ত লোকে যদি আমাক কোনো ধৰণৰ ভয় ভাবুকি দেখুৱাব বিচাৰে, আমি তাৰ কাৰণে কোনো ধৰণৰ ভয় নেখাওঁ। আমি নিৰ্ভীক, সততা আৰু একগ্ৰতাৰে আগবাঢ়ি গৈ আমি সমাজখন বিচাৰ কৰাৰ কাৰণে কাম কৰি গৈ থাকিম। এইখিনি সিদ্ধান্ত বা এইখিনি আলোচনা আজিৰ সভাত হৈছে। নমস্কাৰ, মোৰ নাম এম